Hello trip lovers, আজি হল নেক্সট ডে। আজি মানে এটা মর্নিং টাইম হৈছে। আজি ব্ল্যাক ড্রেসত রেডি, গ্লাস লগাই লৈছো চালিয়াকে। বাকি গাড়ীখনৰ কভাৰ সভা উলিয়াই লওঁ। আজি অলপ গাড়ীটোত অকণমান ৰাইড এটা পৰিব, গাড়ীত ড্ৰাইভ কৰিব, ৰাইড নহয় সেইটোৱে। বাকি ভাইটি দুজনমান আহি আছে হোলচেলত, মানে তাৰ শ্ব'ৰুম আছে কাপোৰৰ, ক্ৰক্স কাপোৰ কিবা কিবি। তাৰ ভাগৰ মানে ধুনীয়া শ্ব'ৰুম এটা আছে। মই যাম বাৰু, যোৱা নাই বৰ্তমান। তাৰ শ্ব'ৰুমৰ কাৰণে মানে জেকেট কেইটামান ল'বলৈ আহি আছে সেইটোৱে। বাকি কেনেকুৱা জেকেট লয়, কোন আহি আছে সেইটোৱে আপোনালোকক দেখাই দিম। তাৰ শ্ব'ৰুমতো আপোনালোকে যাম বুলি ক'লে যাব পাৰিব। তাৰো কালেকশ্যন বেয়া নহয়, ভালেই আছে। বাকি খগা তিনিআলিত আছে চাগে, সি আহি লওক। বাকি কথাবিলাক পাছত পাতি আছোঁ। তাৰ আগতে গাড়ী কভাৰটো অঁতৰাই লওঁ সেইটোৱে। গ্লাছটো কেনেকুৱা লাগিছে জনাব। গ্লাছটো বঢ়িয়া লাগে। বাকি এইবিলাক অঁতৰাই মেলি লওঁ, পুৰা ধূলি পৰি থাকে মানে, সেইটো কাৰণে এইটো লগাই দিয়া হয়। এতিয়াতো বৰষুণ দিয়া নাই, তথাপিতো বহুত চেফটি কৰে সেইটোৱে। বাকি তাৰ শ্ব'ৰুমৰ কাৰণে কেইটা জেকেট লৈ যায়, কিমান প্ৰাইচত দিম, এইটো জেড কম। বাকি আপোনালোকৰ কাৰোবাৰ যদি শ্ব'ৰুম আছে, এনেকৈ যদি নাইও অপেনিং কৰিব পাৰিব ঘৰৰ পৰাই। মই যেনেকৈ কাম কৰি আছোঁ, আপোনালোকে আজিকালি ঘৰৰ পৰাও কৰিব পাৰিব অনলাইনত ধুনীয়াকৈ। আহক, মোৰ পৰা হ'লচেলত লৈ যাব পাৰিব এইটো জেড বস্তু। মই এতিয়া বৰ্তমান চব নাই, আৰু একমাহমান ধৰি দিয়ক, একমাহ ভিতৰত বা 15-20 দিনৰ ভিতৰত আহি যাব। গোটেইগাল কালেকশ্যন আহিব, আপোনালোকে লৈ যাব হ'লচেলত। আপোনালোকে নিজেও শ্ব'ৰুম খুলি পইচা কমাই থাকিব পাৰিব সেইটোৱে। ষ্টুডেণ্ট হওক, যোনেই হওক, আপোনালোকক কৰিম বুলি ক'লে কৰিব পাৰিব ঘৰৰ পৰাই। চবেই কৰক, চিপ চলাওক সেইটোৱে। বাকী লগ পাই আছোঁ। কথা ভাইটিতে ভিতৰত ফেচ কৰিবলৈ অলপ বেয়া পাইছে। বাকী ভাইটিয়ে এইকেইটা চিলেক্ট কৰিছে, আপোনালোকক দেখাই আছোঁ। এই পিচ এইটোতো আৰু চাংগা মালটো ল'ব। তাৰ লোকেশ্যন দি দিম আপোনালোকক, কোনে কোনে ল'ব পাৰে লৈ ল'ব। সেইটো কলম্বিয়া মাল, ডিজাইন গোটেইকেইটা ভাল আছে। নেক্সট এইটো বাকী কালেকশ্যন এনেকুৱা। আৰু চাৰ্টো দেখাই আছোঁ আপোনালোকক। সেইটো নেক্সট এইটো চিনকক RL মাল হয়, বহুত ৰিয়েল মাল। সেইকেইটা হ'ল গেপ, দেখিছেনে? সেইকেইটা বহুত মানে চালিয়া ব্ৰেণ্ড। সেইকেইটাকে কৈ দিওঁ, যোনকেইটা মানে এডিডাছ, নাইকি, পুমা চিনি পোৱা কেইটাৰ কথা কৈছোঁ। সেইকেইটা চিনি পাই থাকোঁতে দিন যাবগৈ। কাৰহাট, ডিকিছ, এইবিলাক লোকাছ, এইবিলাক ব্ৰেণ্ড আপোনালোকে চিনি নাপাব জিন্দগীটো। আৰু আহিব হ'লচেল প্ৰাইচ, বহুত ধুনীয়াকৈ মিলাই দিম আপোনালোকক, ডিছকাউণ্ট দিম। এইটো চিন কৰক এবাৰ, এইটো চেক কৰক, এনেকুৱা মাল আছে। আহিব বাকী এই 10-15 দিনৰ ভিতৰত, এইটো উইকৰ ভিতৰত মানে নতুন নিউ কালেকশ্যন আহিব। চবেই আহক ধুনীয়াকৈ। বাকী আকৌ কথা পাতি আছোঁ মই, এইবিলাক অলপ ধুনীয়াকৈ জাপি মেলি লওঁ। আৰু কালেকশ্যন চব খতম হৈ গ'ল অলৰেডি। নিউ ষ্টক আহিব, আপোনালোকক মই আপডেট দি থাকিম A to Z। আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব বছ, এইটোৱে কথা ক'লোঁ। চালিয়া মাল আহিছে, আহিব আপোনালোকে, চবকে মিলাই দিম ধুনীয়াকৈ। প্ৰাইচটো চিন্তা নকৰিব। অলপ ওপৰত কালাৰ এভেইলেবল আছে, নিউ ষ্টক আহিব। লেডাৰ এইটো এটা চিন চেট কৰক। চবতকৈ ৰিয়াৰ মাল এইটো, হোৱাইট মাল। বাকী এইকেইটা চাৰ্ট, বাকী পেকিং হৈ গ'ল। বাকী এফালে অলপ আছে, এইটো কৰি দিব লাগে এতিয়া ধুনীয়াকৈ। কৰি মেলি লওঁ, তাৰপিছত লগ পাই মাল লৈ গ'ল কাষ্টমাৰ। বাকী এয়া হ'লচেলত লৈ গ'ল মাল। আপোনালোকো আহিব, আপোনালোকে শ্ব'ৰুম খোলক, নিজে ঘৰৰ পৰাই মানে ঘৰৰ পৰাই বিজনেছ আৰম্ভ কৰিব পাৰিব। মোৰ লিখিয়াকৈ 5000ত আপোনালোকৰ বিজনেছ আৰম্ভ কৰাই দিম ঘৰৰ পৰা। আপোনালোকে যদি কাৰোবাৰ মন আছে মোক কণ্টেক্ট কৰিব, মোৰ নাম্বাৰ দিয়া থাকিব। বাকী এতিয়া ষ্টক পুৰা খালী হ'বলৈ গৈ আছে, নতুন ষ্টক সোমাব। আপোনালোকে কোনোবাই ল'ম বুলি ভাবি আছে যে আহিব, নতুন ষ্টক মই আপডেট দিম, আপোনালোকে A to Z পাই থাকিব।
প্ৰাইচটো মানে ক'ব নালাগে, বহুত একেবাৰে চালিয়া প্ৰাইজত দি আছোঁ। ৰিটেইল আৰু হোলচেল দুইটাতে প্ৰাইচ আপোনালোকে ক'ব নালাগে, পূৰা পানীকৈ দিছোঁ। দেখিছে আপোনালোকে লোৱা মানুহে আকৌ ৰিটাৰ্ণ আকৌ ল'বলৈ আহিছে তেনেকৈ। সেইটোৱে এনেই অহা নাই, কিবা এটা মই ভাল দিব পাৰিছোঁ, কোৱালিটি দিছোঁ, ব্ৰেণ্ড দিছোঁ, লগতে প্ৰাইচটো বহুত কমকৈ দিছোঁ। সেইটো কাৰণে আহিছে মোৰ ওচৰত, বহুতে ছাপোৰ্ট কৰিছে। সেইটো কাৰণে এনেকৈ ছাপোৰ্ট কৰক, আপোনালোকৰ আশীৰ্বাদ সদায় বনাই ৰাখক এনেকৈ। বাকী শ্ব'ৰুমটো জানুৱাৰীত অপেনিং কৰিম বুলি ভাবি আছোঁ, নিউ ইয়েৰত মানে অপেনিং কৰিম বুলি ভাবিছোঁ। সেইটোৱে বাকী এইবিলাকে হিচাপ চব হিচাপ ইয়াতে কৰি থকা হৈছে। এখন বহীটোতো হিচাপ আছে। বাকী এয়া এইবিলাক আজি 3-4 দিনৰ হিচাপ দেই। সেইটোৱে বাকী ধুনীয়া চলি আছে শ্ব'ৰুমৰ কাম, ঘৰৰ পৰাই ইমান ধুনীয়াকৈ আগবাঢ়ি গৈ আছোঁ। লাহে লাহে আপোনালোকেও পাৰিব, ষ্টুডেণ্ট আছে যে ষ্টুডেণ্টেও পাৰিব, আপোনালোকে যোনেই হওক, ঘৰত কোনোবা বেকাৰ বহি আছে যে আপোনালোকে মোক কণ্টেক্ট কৰক। আপোনালোকৰ বিজনেছ মই পূৰা চালিয়াকৈ সমজাই দিম, মানে বুজাই মেলি ক'ম কেনেকৈ কি কৰিব লাগে। এইটো যে পূৰা গাইড দিম, পূৰা গাইড কৰিম আপোনালোকক। সেইটোৱে আহক, আপোনালোকে ভিজিট কৰি চাওক এবাৰ, কাপোৰ চাই লওক, তাৰপিছত কৰক দৰকাৰ বোলে। সেইটোৱে মোৰ চেনেলটোত কোনোবাই যদি আহিছে, ইউটিউব চেনেলত দিছোঁ যদি ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত আহিছোঁ যদি পেজটো ফ'ল' কৰি ল'ব, লগতে কমেণ্ট এটা ধুনীয়া দিবলৈ নাপাহৰিব, আৰু লাইক কিবাকিবি চব কৰি দিয়ক যি কৰিব লাগে। সেইটোৱে আৰু লখিমপুৰত 3 ষ্ট'ৰ নাই, পূৰা খাতৰা 3 ষ্ট'ৰ এটা বনাব লাগিব। সেইটোৱে আপোনালোকৰ ছাপোৰ্ট লাগে বছ। সেইটোৱে বাকী এতিয়া সেইবিলাক চব বস্তু এতিয়া অলপ চলপ আছে, সেইবিলাক চাই মেলি লৈ বজাৰত যাওঁ, বজাৰত অলপ পেলাই থৈ আহোঁগৈ মাল। তাতো মোৰ দোকান আছে বজাৰত। সেইটোৱে আমাৰ বেচব বজাৰতে নাযাওঁ, অকল এখন বজাৰত যাওঁ, আমাৰ ঘৰৰ ওচৰ বৃহস্পতিবাৰ বজাৰ বুলি কয়, বৃহস্পতিবাৰ বজাৰখনত। বাকী নাভাবিব গোটেই বজাৰ ঘূৰি থাকোঁ বুলি, সেইটো বজাৰতে যাওঁ, অকল ভাল লাগে কাৰণে ওচৰ বুলি যাওঁ। পইচা পোৱা নোপোৱা মতলব নাই, মই এনেই যাওঁ, আমাক ভাল লাগে কাৰণে বজাৰত টাইম পাছ কৰোঁগৈ। সেইটোৱে বাকী আপোনালোকে মৰম দিয়াৰ কাৰণে বহুত বেছি দিছে, ধন্যবাদ ভাই লোক। বাকী লগ পাম আকৌ।